প্ৰথমতে মই আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে তথা মোৰ পাণ্ডুলি জিলাৰ সমূহ আমাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি তথা অসম গণ পৰিষদৰ মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে মোক থিয় কৰাইছিল আৰু মই 9,000 বা 9,500 ভিতৰত মই বিপুল ভোটত জয়ী হৈছোঁ। এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া তথা আমাৰ স্থানীয় বিধায়ক জনপ্ৰিয় বিধায়ক মাননীয় ভৱেশ কলিতা দেৱক ধন্যবাদ, লগতে অসম গণ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যিসকল ৰাইজে আমাক এই বিপুল ভোটত জয়ী কৰিলে তেখেতৰ মোৰ সৰ্বত ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আমি প্ৰথমতে গাঁও অঞ্চলত যাই আমি ৰাইজৰ কাম বুলি কৈছোঁ। যিবিলাক ৰাস্তা ঘাট সৰু সুৰা অসুবিধা আছে, পঞ্চায়ত লেভেলত যিখিনি কাম কৰিব পাৰে আমি সেইখিনি কৰি দিবলৈ চেষ্টা কৰিম। মাননীয় বিধায়ক মহোদয় আৰু সাংসদ মহোদয়ৰ লগত আলোচনা কৰি আমি সেইখিনি কাম কৰিবলৈ চেষ্টা কৰিম। 9,000 বা 9,500 এতিয়া এটা গণি আছে, এটা বাকী আছে, গতিকে সেইটো হোৱাৰ পিছতে আমি ডিচিশ্যন ল'ব পাৰিম। কিন্তু 9.5 ওপৰত আছে আমাৰ 100%। আৰু এই ক্ষেত্ৰত আপোনালোকৰো সহায় সহযোগিতা বিচাৰিম। মোৰ যদি কিবা ভুল ক্ৰুটি হয় আপোনালোকে দেখাই দিব আৰু মই ৰাইজৰ মাজত থাকি কাম কৰিবলৈ চেষ্টা কৰিম।